বঙাইগাঁৱৰ অচিন্ত নাৰ্জাৰী নামৰ ব্যৱসায়ীজনৰ কৰ ফাঁকিৰ বিৰুদ্ধে চলোৱা অভিযান প্ৰায় সমাপ্ত হৈছে। ৰাজ্যিক জিএছটি বিভাগে ৩ দিন ধৰি চলাইছিল এই অভিযান। এই অভিযানৰ অন্তত বুধবাৰে ব্যৱসায়ী অচিন্ত নাৰ্জাৰীয়ে ফাঁকি দিয়া ১,৭০,০০,০০০ টকাৰ কৰ বিভাগক ঘূৰাই দিয়ে। কৰ অধীক্ষক মনোজ দুৱৰীয়ে জানিবলৈ দিয়া মতে ব্যৱসায়ীগৰাকীয়ে আৰু অধিক ধন জিএছটি বিভাগক আদায় দিব লাগিব। উল্লেখযোগ্য যে অচিন্ত নাৰ্জাৰী লোক নিৰ্মাণ বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ। চাওক, আমি যেটো বিষয় লৈ আমাৰ যেটো জিএছটি ইন্টেলিজেন্স এণ্ড এনফোৰ্সমেন্ট টিম আহিছিলো, তো আপোনাক অলৰেডি কোৱা হৈছিল সেইদিনা যে তেওঁলোকৰ যেটো জিএছটি প্ৰফাইল আছিলে অচিন্ত নাৰ্জাৰী, তেওঁ যেটো ৱৰ্কছ কন্ট্ৰেক্টৰ যেটো আপোনাৰ জিএছটি একাউণ্ট আছিলে, তাত আমি কিছুমান বিসংগতি পাইছিলো, কিছুমান ডাটা আপোনাৰ মিছমেচ পাইছিলো, য'ত আপোনাৰ অলপ টেক্স ইভেশ্যনৰ মানে এংগলটো আমি দেখা পাইছিলো। তো সেই ভিত্তিতে আমি অপাৰেশ্যনটো কৰিছিলো। কৰাৰ পিছত এতিয়া তেওঁলোকক টাইম দিলো 2 দিন। তেওঁলোকে কিছুমান বস্তুৰ হাৰি দিছে, জাষ্টিফিকেশ্যন আৰু ডকুমেণ্টছ তেওঁলোকে প্ৰভাইড কৰিছে, কিন্তু ছাফিচিয়েণ্ট হোৱা নাছিলে। তো তেওঁলোকৰ লাইবিলিটি অলমষ্ট আমি কেলকুলেট কৰিছোঁ। তো আজি ভলণ্টাৰীলি কিন্তু তেওঁলোকে 1,70,00,000 এটা পে' কৰি দিছে। এতিয়া জাষ্ট আপোনাৰ হাফ এন আৱাৰ হৈছে, অনলাইন পে' কৰি দিছে তেওঁলোকে টেক্সটো, আৰু অলপ পে'মেণ্ট কৰিব লাগিব তেওঁলোকে। তো সেইটো কাৰণে আমি অলপ টাইম দিছোঁ তেওঁলোকৰ আৰু ডকুমেণ্টছ কিবা কিবি ৰেডি কৰিব আছে। সেইখিনি ডকুমেণ্টছ ৰেডি কৰাৰ পিছত এটা ফাইনেল ভেৰিফিকেশ্যন হ'ব। তাৰপিছতে ফাইনেল যিটো এমাউণ্ট ৰিয়েলাইজ হ'ব বা যিটো গভৰ্ণমেণ্টে পাবলগীয়া আছে সেইটো আমি হেৰি কৰিম, ডিমাণ্ড বা ৰেজ